হাই, মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম ৰেচন কাৰ্ডৰ বিষয়ে। ৰেচন কাৰ্ড এতিয়ালৈকে যোনে পোৱা নাই তেওঁলোকে আকৌ নতুনকৈ আবেদন কৰিব পাৰিব। আৰু ধৰক আপোনাৰ ৰেচন কাৰ্ডটো আছে কিন্তু কিছু সদস্য ঘৰৰ বা কিছু মেম্বাৰৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই নতুনকৈ আকৌ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে নামবিলাক চৰকাৰে এটা নতুন এপ ওলাইছে। এই এপটোৰ নাম হৈছে মেৰা ৰেচন 2.0। এই এপটো আপোনালোকে ডাউনলোড কৰি তাত আপোনালোকৰ যি সদস্যৰ নাম এতিয়ালৈকে ৰেচন কাৰ্ডত উঠা নাই তেওঁলোকৰ নামটো এণ্ট্ৰি কৰিব পাৰিব। গতিকে প্ৰথমে আপোনালোকে এই এপটো গুগলত গৈ ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত পেজটো খোলাৰ পিছত আপোনালোকৰ নিজৰ যিটো নাম আছে সদস্য এইবিলাক আপোনালোকে এণ্ট্ৰি কৰি নামটো সোমাব পাৰিব। লগতে আৰু বহুতো ছাৰ্ভিচ দিছে। ৰেচন কাৰ্ডৰ কিবা অসুবিধা হৈছে, কিবা কমপ্লেইন আছে, গোটেইকেইটা ছাৰ্ভিচ আপোনালোকে এই এপৰ জৰিয়তে পাই থাকিব পাৰিব। গতিকে যদি আপোনালোকে নিজে নোৱাৰে তেন্তে আপোনালোকে কোনোবা অনলাইনত গৈ পেলাই এই এপটো ডাউনলোড কৰা শিকি ল'ব বা তেওঁলোকৰ পৰা কামটো কৰি ল'ব। গতিকে এই নতুন এপৰ জৰিয়তে আপোনালোকে নতুনকৈ সদস্যবিলাক আপোনালোকৰ ঘৰৰ মানুহবিলাকৰ নাম ৰেচন কাৰ্ডত সোমাব পাৰিব। এই এপছে বহুত মানুহৰ সুবিধা কৰিছে, কাৰণ এতিয়ালৈকে বহুত ঘৰ আছে যাৰ ঘৰত বহুত মানুহৰ এতিয়ালৈকে ল'ৰা ছোৱালীবিলাক আছে তেওঁলোকৰ নাম এণ্ট্ৰি হোৱা নাই, ৰেচন কাৰ্ডত চাউল নাপায়। গতিকে যদি আপোনালোকৰ মেম্বাৰ আছে এই এপটো ডাউনলোড কৰি আপোনালোকৰ নামবিলাক অন্তৰ্ভুক্ত কৰক। আৰু নতুনকৈ যদি আবেদন কৰিব বিচাৰিছে ৰেচন কাৰ্ড তেন্তে আপোনালোকৰ যি ওচৰৰ যি ৰেচন কাৰ্ডৰ ডিলাৰ আছে যাৰ পৰা আপোনালোকে চাউল কিনি পায় তাত গৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে। তাত গৈ ফৰ্ম ফিল আপ কৰাৰ লগে লগে আপোনালোকৰ ৰেচন কাৰ্ডৰ আবেদন হ'ব। আৰু যদি তাতো নোৱাৰে তেন্তে আপোনালোকে অনলাইন যাব লাগিব। অনলাইন যি CSC চেণ্টাৰ আছে তাত গৈ আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। গতিকে যদি ৰেচন কাৰ্ড নতুনকৈ লাগে তেন্তে আপোনালোকে ওচৰৰ ডিলাৰত যাব, ৰেচন কাৰ্ড ডিলাৰত। আৰু যদি নতুন সদস্য সোমাব বিচাৰে ৰেচন কাৰ্ডত তেন্তে আপোনালোকে এই এপটো ডাউনলোড কৰি নতুন ৰেচন কাৰ্ডত আপোনালোকৰ নামবিলাক সোমাব পাৰিব। যদি ভিডিঅ' ভাল লাগে লাইক, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব।